মই কালি ৰাতি মোৰ ফ্ৰেণ্ড এজনে ফোন কৰি ক'লে যে আজি এক্সামৰ ৰেজাল্ট দিছে। এতিয়া ৰাতি 10:30 বা 11টা বাজিছিল, তেতিয়া মই চেক কৰি চালোঁ মোৰ ৰেজাল্টটো। মই আজমল সভাপতি কলগাছিয়াৰ পৰা এক্সামটো দিছিলোঁ, তাতে কৰিছোঁ। চেণ্টাৰটো বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পৰিছিল। মোৰ দেউতা এনেই খেতি বাতি কৰে, হাজিৰা কৰি খায়। মোৰ লিখা পঢ়াৰ ক্ষেত্ৰত মোৰ মাক দেউতাকৰ আছে, বাই ভনীৰ আছে, আৰু মোৰ মামায়েকে বহুত যথেষ্ট সহায় কৰিছে। আৰু মই সভাপতিত কৰিছোঁ, তাৰ পৰা বহুত আৰ্থিকভাৱে সহায় কৰিছে। তো মানে সেইটো ক'ব নোৱাৰে, তাৰমানে বহুত মই কামলা দেখাও, দিন হাজিৰা কৰোঁ মঞ্চৰ ঘৰত, কষ্ট কৰি পাইছোঁ। মাটি আছে। মই কালি ৰাতি মোৰ ফ্ৰেণ্ড এজনে ফোন কৰি ক'লে যে আজি এক্সামৰ ৰেজাল্ট দিছে। এতিয়া ৰাতি 10:30 বা 11টা বাজিছিল, তেতিয়া মই চেক কৰি চালোঁ মোৰ ৰেজাল্টটো। মই আজমল সভাপতি কলগাছিয়াৰ পৰা এক্সামটো দিছিলোঁ, তাতে কৰিছোঁ। চেণ্টাৰটো বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পৰিছিল। মোৰ দেউতা এনেই খেতি বাতি কৰে, হাজিৰা কৰি খায়। মোৰ লিখা পঢ়াৰ ক্ষেত্ৰত মোৰ মাক দেউতাকৰ আছে, বাই ভনীৰ আছে, আৰু মোৰ মামায়েকে বহুত যথেষ্ট সহায় কৰিছে। আৰু মই সভাপতিত কৰিছোঁ, তাৰ পৰা বহুত আৰ্থিকভাৱে সহায় কৰিছে। তো মানে সেইটো ক'ব নোৱাৰে, তাৰমানে বহুত মই কামলা দেখাও, দিন হাজিৰা কৰোঁ মঞ্চৰ ঘৰত, কষ্ট কৰি পাইছোঁ। মাটি আছে। মই কালি ৰাতি মোৰ ফ্ৰেণ্ড এজনে ফোন কৰি ক'লে যে আজি এক্সামৰ ৰেজাল্ট দিছে। এতিয়া ৰাতি 10:30 বা 11টা বাজিছিল, তেতিয়া মই চেক কৰি চালোঁ মোৰ ৰেজাল্টটো। মই আজমল সভাপতি কলগাছিয়াৰ পৰা এক্সামটো দিছিলোঁ, তাতে কৰিছোঁ। চেণ্টাৰটো বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পৰিছিল। মোৰ দেউতা এনেই খেতি বাতি কৰে, হাজিৰা কৰি খায়। মোৰ লিখা পঢ়াৰ ক্ষেত্ৰত মোৰ মাক দেউতাকৰ আছে, বাই ভনীৰ আছে, আৰু মোৰ মামায়েকে বহুত যথেষ্ট সহায় কৰিছে। আৰু মই সভাপতিত কৰিছোঁ, তাৰ পৰা বহুত আৰ্থিকভাৱে সহায় কৰিছে। তো মানে সেইটো ক'ব নোৱাৰে, তাৰমানে বহুত মই কামলা দেখাও, দিন হাজিৰা কৰোঁ মঞ্চৰ ঘৰত, কষ্ট কৰি পাইছোঁ। মাটি আছে। মই কালি ৰাতি মোৰ ফ্ৰেণ্ড এজনে ফোন কৰি ক'লে যে আজি এক্সামৰ ৰেজাল্ট দিছে। এতিয়া ৰাতি 10:30 বা 11টা বাজিছিল, তেতিয়া মই চেক কৰি চালোঁ মোৰ ৰেজাল্টটো। মই আজমল সভাপতি কলগাছিয়াৰ পৰা এক্সামটো দিছিলোঁ, তাতে কৰিছোঁ। চেণ্টাৰটো বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পৰিছিল। মোৰ দেউতা এনেই খেতি বাতি কৰে, হাজিৰা কৰি খায়। মোৰ লিখা পঢ়াৰ ক্ষেত্ৰত মোৰ মাক দেউতাকৰ আছে, বাই ভনীৰ আছে, আৰু মোৰ মামায়েকে বহুত যথেষ্ট সহায় কৰিছে। আৰু মই সভাপতিত কৰিছোঁ, তাৰ পৰা বহুত আৰ্থিকভাৱে সহায় কৰিছে। তো মানে সেইটো ক'ব নোৱাৰে, তাৰমানে বহুত মই কামলা দেখাও, দিন হাজিৰা কৰোঁ মঞ্চৰ ঘৰত, কষ্ট কৰি পাইছোঁ। মাটি আছে।